উভতিছো বাতৰি মাজলৈ আৰু ইতিমধ্যে আমি জনাইছো শোণিতপুৰ সমষ্টিৰ পৰা বৃহৎ জয় ৰঞ্জিত দত্তৰ আৰু এই জয়ৰ পিছতে মন্তব্য প্ৰকাশ কৰিছে সমষ্টিৰ সকলো মৌলিক সমস্যা সমাধান কৰাৰ সংকল্প ললে শোণিতপুৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ৰঞ্জিত দত্তই আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছো তাৰ পিছতে বিজয় উৎসৱ পালন কৰা দেখিবলৈ পোৱা গৈছে ঢোল বজাই বিহু নাচি গাই আনন্দ উল্লাস সকলে এইদৰে পালন কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছো শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা মই বিপুল ভোটত বিজয়ী হৈছোঁ মই শোণিতপুৰবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰত্যেকৰ ঘৰতে আমি আমাৰ দলৰ কাৰ্যকৰ্তাসকল গৈছে যাৰ কাৰণে শোণিতপুৰবাসী ৰাইজে এইবাৰ আমাক আশীৰ্বাদ কৰিছে যথেষ্ট মৰম কৰিছে যাৰ কাৰণে মই শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী হৈছোঁ ইয়াৰ যি মৌলিক সমস্যা আছে বিশেষকৈ আমাৰ দুখন জিলা বিশ্বনাথ আৰু শোণিতপুৰ আৰু লগতে আমাৰ বিহপুৰীয়া সমষ্টি আছে 9টা বিধানসভা সমষ্টি আছে আমাৰ বহুখিনি কাম কৰিবলগীয়া আছে সেই সমস্যাসমূহ আমি সমাধান কৰিবৰ কাৰণে আমি প্ৰচেষ্টা নিশ্চয় হাতত ল'ম পৰৱৰ্তী পৰ্যায়ত আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ বিশ্বনাথ চিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া হয় প্ৰায় 3,50,000তকৈ অধিক ভোটত জয়যুক্ত হৈছে যি আচলতে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু তেওঁক এইদৰে আদৰিবৰ কাৰণে এয়া দেখা গৈছে যে বিশ্বনাথ চহৰৰ যি ক্লক টাৱাৰ সেই ক্লক টাৱাৰৰ ওচৰত এইদৰে বিজেপি কৰ্মীসকলে তেওঁকে আদৰণি জনাইছে আৰু তাৰ দৃশ্য আপোনালোকক আমি পোনে পোনে দেখুৱাই আছোঁ আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্নজনে এইদৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তক তেওঁলোকে এইদৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে
গানৰ চাপৰি নল বিৰিঙাৰ সাগৰি তাতে আকৌ ফুলে নানা ফুল মাধৈ মালতী ফুল গুন্ধাই আমোল মোল মাধৈ মালতী হে জাকে জাকে নাচনী নাচনী আহিছে মাধৈ যেন সৰগৰ আকাশৰে মাধৈ মালতী ফুল গুন্ধাই আমোল মোল মাধৈ মালতী গুন্ধাই আমোল মোল এয়া ৰঞ্জিত দত্তৰ প্ৰতিকে জানিব দেখিবলৈ পোৱা গৈছে উৎসাহ উদ্দীপনাৰ অন্ত নাই কিন্তু বিশ্বনাথ চাৰিআলিত প্ৰথমতে মই শোণিতপুৰ জিলাৰ সমূহ ভোটাৰক মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকল বিশেষকৈ বুথৰ কাৰ্যকৰ্তাসকল মণ্ডল পৰ্যায়ত জিলা পৰ্যায়ত আমাৰ কাৰ্যকৰ্তাসকল আৰু সন্মানীয় বিধায়কসকলে এই নিৰ্বাচনটো খুব সুন্দৰভাৱে পৰিচালিত কৰিলে যাৰ কাৰণে আমি এটা বিপুল সংখ্যক ভোটত অভিলেখ এটা সংখ্যক আমি এই সমষ্টিৰ পৰা বিজয়ী হ'বৰ কাৰণে সক্ষম হ'লোঁ গতিকে সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এতিয়া জয়লাভ কৰাৰ লগে লগে বিহালী আসনখন কিন্তু আচলতে খালী হৈ পৰিলে বিধানসভাত আচলতে আগন্তুক দিনত নিৰ্বাচনো অনুষ্ঠিত কৰিব লাগিব আকৌ বিজেপিক পুনৰ বিহালীৰ পৰা আচলতে জয়যুক্ত কৰাব লাগিব বহুত আচলতে দায়িত্বও আছে আপোনাৰ যথেষ্ট কাৰণ আপুনি 4বাৰকৈ বিধায়ক হৈছিলে বিহালীৰ পৰা আমি বিহালীৰ পৰা যিটো আমাৰ উপ নিৰ্বাচন হ'ব সেই নিৰ্বাচনটো আমি ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী হ'ব আৰু তেখেতক আমি জিকাই নিয়াত আমি চেষ্টা কৰিম আৰু আমি বিপুল সংখ্যক ভোটত ইয়াৰ পৰা বিজয়ী কৰাম এই আছিল ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া আৰু গাঁৱৰ ভাষা শান্তন ইয়াৰ পৰিৱেশ দেখুৱাইছে সকলোৱে নাচি বাগি এইদৰে আচলতে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ এয়া বিশ্বনাথ চাৰিআলিৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আৰু শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত জয়যুক্ত হৈ তেওঁ বিহালীৰ গৃহ অভিমুখে আহি থকাৰ সময়ত তেওঁক এইদৰে বিভিন্ন স্থানত আদৰণি জনোৱা হৈছে আৰু বিশ্বনাথৰ চহৰৰ যি আচলতে ক্লক টাৱাৰৰ সন্মুখতো এইদৰে তেওঁকে আদৰণি জনোৱা হয় আৰু তেওঁকে এইদৰে ঢোলে হেমন্ত আপোনাক ধন্যবাদ জনাইছোঁ